এবাৰ ডিবি এডভেঞ্চাৰৰ আমাৰ লক্ষ্যস্থান আছিল ৰামসিং চাপৰি। কংক্ৰিটৰ গুৱাহাটী মহানগৰীৰ পৰা নুনমাটি হৈ সোণচালিৰ সৃষ্টি নগৰেৰে গৈ আমি পাইছিলোগৈ ৰামসিং চাপৰি। প্ৰকৃতিৰ অনুপম অৱদানেৰে অনবদ্য ৰামসিং চাপৰি। গুৱাহাটীৰ পৰা মাত্ৰ কিছু দূৰ নিলগতেই আছে এই ৰামসিং চাপৰি। কোনো কৃত্ৰিমতা নথকা এই কোনো কৃত্ৰিমতা নথকা এই ৰামসিং চাপৰিলৈ গ'লেও কোনো কৃত্ৰিমতা নথকা এই ৰামসিং চাপৰিলৈ গ'লে আপোনাৰ মন প্ৰাণ পুলকিত হৈ উঠিব। অসমৰ বিভিন্ন প্ৰান্তৰ চাপৰিবিলাকৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। ঠিক নদীৰ কিনাৰত সাধাৰণতে কিছুমান চাপৰি গঢ় লৈ উঠে আৰু সেই চাপৰিবিলাকক কেন্দ্ৰ কৰি কিছুমান সভ্যতা গঢ় লৈ উঠে বুলি ক'ব পৰা যায়। আজি আমাৰ ডিবি এডভেঞ্চাৰৰ যাত্ৰা আছিলে গুৱাহাটী মহানগৰীৰ ঠিক নিচেই কাষতে থকা এটি চাপৰি, নাম হ'ল ৰামসিং চাপৰি। আমি আজি উপস্থিত হৈছোঁ সেই ৰামসিং চাপৰিত। এই ৰামসিং চাপৰিটো আপুনি পাব অসমৰ বিভিন্ন প্ৰান্তৰ চাপৰিবিলাকত, যেনেকৈ চাপৰিবিলাকৰ আশে পাশে যেনেকৈ কিছুমান পথাৰ থাকে, সেই পথাৰবিলাকক কেন্দ্ৰ কৰি গৰু চৰে আৰু সেই গৰুক লৈ পেলাই এটা গাখীৰৰ জীৱিকা গঢ় লৈ উঠে আৰু তাৰ লগে লগে থাকে কিছুমান খেতি পথাৰ। গুৱাহাটী মহানগৰীৰ নুনমাটি অঞ্চলৰ ঠিক
কিছু ভিতৰলৈ সোমাই আহিলে আপুনি উপস্থিত হ'বহি এই ৰামসিং চাপৰিত। আৰু আজি আমি এই ৰামসিং চাপৰিত উপস্থিত হৈ আমি ইয়াৰ সবিশেষ বিৱৰণ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। এডভেঞ্চাৰ মানে পাহাৰ বা এডভেঞ্চাৰ মানে একা বেকা পথ নহয়। এডভেঞ্চাৰ মানে এডভেঞ্চাৰ বুলি ক'লে আমি এনেকুৱা সমতল ভূমি বুলি ক'ব পৰা যায়, য'ত থাকে প্ৰকৃতিৰ ঠিক নিবিড় সৌন্দৰ্য। আৰু আমি গুৱাহাটীৰ মহানগৰীৰ ঠিক কাষতে থকা এটি অঞ্চললৈ আহি আপোনালোকক এই গোটেই দৃশ্যবিলাক দেখুৱালোঁ। আপোনালোকে দেখিছে এখন ঠিক অৰণ্য বুলি ক'ব পৰা যায়, কিন্তু এইটো কৃত্ৰিম অৰণ্য বা আৰ্টিফিচিয়েল অৰণ্য নহয়, প্ৰাকৃতিকভাৱে সৃষ্ট এক অৰণ্য। আৰু এই অৰণ্যক কেন্দ্ৰ কৰি এখন ভিতৰৰ ফালে গাঁও গঢ় লৈ উঠিছে, এটা চাপৰি গঢ় লৈ উঠিছে। আৰু ইয়াৰ ঠিক এই ৰাস্তাৰ দুই কাষে গ'লে আপুনি দেখা পাব প্ৰকৃতিত থাকিবলগীয়া সকলোখিনি বস্তু। আপুনি দেখা পাব কহুৱা, আপুনি দেখা পাব জাৰবন, আপুনি দেখা পাব বিল, জান জুৰি আৰু অন্য বহু কিবা কিবি। গছ লতা বন বিৰিখ জাৰ বন আৰু সৌফালে এখন বিল, আৰু কি লাগে গুৱাহাটীৰ ঠিক কাষতে পায় এনে এক পৰিৱেশ। আৰু আমাৰ আজিৰ উদ্দেশ্য আছিলে প্ৰকৃতিৰ যি নিভাঁজ সৌন্দৰ্য, সেই সৌন্দৰ্য আপোনালোকৰ লগত দেখুৱাৰ বাবে। আৰু সেইবাবেই আজি আমি আহি উপস্থিত হৈছিলোহি নুনমাটিৰ পৰা 660 নগৰ পাৰ হৈ ঠিক
ৰাম চাপৰি, ঠিক ৰাম চাপৰিৰ ফালে আমি গৈছিলোঁ আৰু সেই ৰাম চাপৰিৰ চৌপাশ আজি আপোনালোকৰ আগত আমি দেখুৱালোঁ। DB News।